এটা বিশেষ দিন হঠাৎ এই সিদ্ধান্ত দলটোৰ শেহতীয়া কাৰ্যকলাপৰ যিটো দলৰ কথা কৈ আছে মানে মই যিটো দল কালি এৰি থৈ আহিছোঁ আজিও মোৰ যিটো কপি যায় যে মই যিটো দলত জন্ম হৈছিলোঁ সেইটো দল মই আজি এৰি থৈ আহিব লগা হৈছে কিন্তু কিছুমান কথা আছে ক্ষোভত ৰাখিছোঁ সেই সভাপতিৰ ওপৰত ক্ষোভ আছে কিন্তু এইটোৰ লগতে সঁচা কথা যে বৰ্তমান প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেনেধৰণে উন্নয়নৰ ৰূপৰেখাডাল টানিছে যেনেধৰণে গোটেই পৃথিৱীখনৰ মজিয়াত ভাৰতবৰ্ষৰ প্ৰতিচ্ছবিটো যেনেধৰণে দাঙি ধৰিছে গতিকে সেই তেখেতৰ কৰ্মপন্থাত মই আকৃষ্ট হৈছোঁ আৰু অসমত যেনেধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই উন্নয়নৰ ছবিখন বহুত ওপৰলৈ লৈ গৈছে আজি মাত্ৰ কেইটামান বছৰতে তেখেতে গোটেই অসমখনৰ চিনাৰীটো সলনি কৰি দিছে গতিকে তেখেতৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হৈছে সেইকাৰণে মই আজি এফালে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা চলি গৈছে আপুনি দীৰ্ঘদিন ধৰি কংগ্ৰেছত আছিল আচলতে আক্ষেপটো কেনেকুৱা ধৰণৰ কি হৈছে কংগ্ৰেছৰ ভিতৰ চোৱাত ইজনৰ পাছত সিজনে আচলতে মোক বিচৰা নাই কংগ্ৰেছে মোৰ কাম কাজ বিচৰা নাই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই মোক বিচাৰিছিলে তেখেতে মোক বিধায়িকা হিচাপেও সুবিধা দিলে কাম কৰিবৰ কাৰণে আৰু কিছু যোগ্যতা আছে বুলি হয়তো তেওঁ মোক এবছৰৰ কাৰণে মন্ত্ৰীত্বও দিছিলে কিছুমান ডিপাৰ্টমেণ্টৰ দায়িত্বও দিছিলে কিন্তু বৰ্তমান ভূপেন বৰা ডাঙৰীয়াই মোৰ মাজত হয়তো দেখা পোৱা নাই মই কাম কৰিব পাৰিম বা দলৰ হৈ পিনি কিবা সংগঠন কৰিব পাৰিম বুলি ভবা নাই সেইকাৰণে তেওঁ ন্যূনতম মোক দায়িত্বটো দিব বিচৰা নাই গতিকে দলে যেতিয়া মোক বিচৰা নাই মই তৃণমূলত মই কাম কৰি আছোঁ আৰু কাম কৰি থাকোঁতে দেখিছোঁ যে অসমখন সলনি হ'বলৈ ধৰিছে অসমখন এতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ ৰূপৰেখাত গৈ আছে গতিকে উন্নয়নৰ এই ধাৰাটো যি প্ৰবাহ হৈছে সেই প্ৰবাহটোত মই এজন হওঁ বুলি তেখেতৰ প্ৰতি সন্মান জনাই মই দলটো ৰাইজৰ মাজত কাম কৰিব বিচাৰোঁ এতিয়া যিটো দায়িত্ব বা যিটো কৰ্ম আমাৰ সভাপতি ডাঙৰীয়া কলিতা ডাঙৰীয়াই দিয়ে তেখেতে নিৰ্দেশমতে আমি দলৰ কাম কৰিম নিশ্চয় 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 তেখেতৰ সৈতে এইটো আমাৰ ব্যক্তিগত সংঘাত নহয় এইটো ৰাজনৈতিক সংঘাত গতিকে ৰাজনৈতিক সংঘাতটো আমি যেতিয়া পৰিহাৰ কৰি মই তেখেতৰ আদৰ্শ বা বিজেপিৰ আদৰ্শত মই চামিল হ'বলৈ আহিছোঁ গতিকে তেখেতৰ লগত হাতত হাত মিলাই সমষ্টিৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ কাম কৰি যাব লাগিব বাইদেউ সংখ্যাগুৰু সমষ্টিত কংগ্ৰেছৰ পৰা জিকি অহাটো সম্ভৱ নহয় নেকি সংখ্যাগুৰু সমষ্টিত চাওক এতিয়া ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ল ৰাম মন্দিৰ প্ৰতিষ্ঠা ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা যেতিয়া হৈছে এতিয়া গোটেই ভাৰতবৰ্ষৰ তথা গোটেই পৃথিৱীৰ হিন্দুসকলৰ এটা আশা সেইদিনাখন অন্ততঃ কংগ্ৰেছৰ ভাৰতজোৰ যাত্ৰাটো তেওঁলোকে কোনো আঁচনি তেওঁলোকে ল'ব প্ৰগ্ৰেম ল'ব নালাগিছিলে তেওঁলোকে নাই যোৱা বেলেগ কথা তেওঁলোকে সেইটোত জড়িত হ'ব খোজা নাই বেলেগ কথা কিন্তু গোটেই আমাৰ সনাতন ধৰ্মৰ যিসকল লোক আছে তেওঁলোকৰ যদি ভাবিছে কংগ্ৰেছ দলতো তেনেকুৱা ধৰণৰ লোক আছে তেতিয়াহ'লে সেই ধৰ্মৰ লোকসকলৰ প্ৰতি সন্মান জনাই সেইদিনাখন কোনটো তেওঁলোকে সেই ভাৰতজোৰ যাত্ৰাটো ল'ব নালাগিছিল গতিকে কংগ্ৰেছৰ সম্ভৱ নহয় আৰু মই ভাবিছোঁ সম্ভৱ নহয় ঠিক আছে থেংক ইউ অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।